চাওক, স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, ইয়াত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আছিল। তাত আমাৰ আলোচনা আৰম্ভ কৰিবৰ কাৰণে আমি জৰুৰী এখন আমি গঠন কৰি দিছিলোঁ, যি কাৰণেই নহওক কিয় সেয়া হৈ নুঠিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগত। তাৰপিছত কিন্তু বাকী যিখিনি আছে, এতিয়া BTCত আছে নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদত আছে, এইখিনিৰ কাৰণে আমাৰ প্ৰস্তুতি থাকিব। সময় আহক, প্ৰস্তুতি চলি আছে, কমিটি কৰি দিয়া হৈছে। প্ৰতিখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাৰণে আমি সুকীয়া সুকীয়া কমিটি কৰিছোঁ। আমি যাতে ভালকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে ইতিমধ্যে কমিটি কৰি দিয়া হৈছে। কমিটিয়ে কাম কাজ কৰি আছে, BTC এলেকাটো কৰি আছে। মই আপোনালোকৰ আপুনি গুৰুত্বপূৰ্ণ কম গুৰুত্বপূৰ্ণ প্ৰশ্নটো সোধাৰ কাৰণে মই কৈছোঁ যে পঞ্চায়তবিলাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। এইটো আপুনি কোট কৰক, মোৰ মুখেৰে কোট কৰক যে পঞ্চায়তবিলাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, আৰু তাত সকলোৱে অংশগ্ৰহণ কৰিব। BJP, AGP বা নিৰ্দলীয় হিচাপে সকলোৱে যিহেতু অংশ লৈছে, সেইকাৰণে মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন ভালেই হ'ব, আৰু 26ৰ ইলেকশ্যনো খুবেই ভাল হ'ব। ধন্যবাদ। পূৰ্ণ হ'ব, কাৰণ ৰঙালী বিহুৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচন। আমাৰ দৃষ্টিত এই নিৰ্বাচন হ'ব প্ৰতিটো ৰাজনৈতিক দলৰ বাবে এক বৃহৎ ৰাজনৈতিক পৰীক্ষা, আৰু আমাৰ আশা যে আসন্ন পঞ্চায়ত নিৰ্বাচন অগপৰ লগতে NDAৰ ফলাফল অতি উৎকৃষ্ট হ'ব। বিগত সময়ছোৱাত NDA চৰকাৰৰ কাৰ্যকালত অসমত প্ৰতিটো গুৰুত্বপূৰ্ণ খণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে, আৰু আমাৰ দৃঢ় বিশ্বাস যে এই উন্নয়নৰ ধাৰা গ্ৰামাঞ্চলতো অব্যাহত ৰখাৰ স্বাৰ্থত অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত NDAৰ প্ৰাৰ্থীক পূৰ্বতকৈ অধিক উৎসাহেৰে সমৰ্থন আগবঢ়াব। অনাগত বছৰটোত অসমে অনিৰুদ্ধ উন্নয়নৰ যাত্ৰাৰে আগুৱাই সমৃদ্ধিৰ এক নতুন শিখৰত আৰোহণ কৰক। এই প্ৰাণোদ্দীপ্ত সময়ত আমি তাকে কামনা কৰিছোঁ। আকৌ এবাৰ আপোনালোকক আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহুৰ উলগ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি আৰু নতুন বছৰৰ আগমুহূৰ্তত অখিল গগৈ কি কৈছে এইবিলাক ভোটৰ মই দি নাথাকোঁ। সেইবিলাক ৰাইজে যথা সময়ত আপোনালোকে 26ৰ নিৰ্বাচনটো আছে নহয়, 26ৰ নিৰ্বাচনটো আছে। এইটো পঞ্চায়ত নিৰ্বাচন, এখন স্থানীয় সৰু চৰকাৰ গ্ৰামাঞ্চলৰ। গতিকে ইয়াত ৰাইজে আপোনালোকে জানেই যে এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে পঞ্চায়তত চিম্বল নাথাকিব, পঞ্চায়তত চিম্বলেই নাথাকিব। বহুত অৰাজনৈতিক ব্যক্তিও এইবাৰ নিশ্চয় পঞ্চায়তত তেওঁলোকে ৰাইজক সেৱা কৰিব পৰাকৈ সুযোগ লাভ কৰিব। গতিকে এই সম্পৰ্কে আৰু মই একো বিশেষ নকওঁ। পঞ্চায়ত নিৰ্বাচন, ৰাইজে পঞ্চায়ত নিৰ্বাচনত NDAৰ সপক্ষে, BJP অগপৰ সপক্ষে ৰায়দান যে কৰিব, তাত কোনো সন্দেহ নাই। আমি চিৰিয়াছ নাই হোৱা বুলি আপোনাক কোনে ক'লে? আমি চাওক, পঞ্চায়ত নিৰ্বাচনটো আমি হ'ব বুলি জানোৱেই। এটা PILৰ কাৰণে অলপ দিন ৰখি গ'ল সেই সময়ত, তাৰপিছত অৱশ্যম্ভাৱী আছিল পঞ্চায়ত নিৰ্বাচন। গতিকে আমাৰ এই কাৰ্যকালতে পৌৰসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হ'ব, সমবায়বিলাকৰ নিৰ্বাচন হ'ব। এইবিলাক সকলো ৰাজনৈতিক দলে জানে, আৰু আমি যিমান পাৰোঁ আপোনালোকে জানে যে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আমাৰ কৰ্মকৰ্তাসকলে, তৃণমূলৰ কৰ্মকৰ্তাসকলে চেষ্টা কৰি আহিছে। কাৰণ পঞ্চায়তখন হৈছে এখন ঠাউকতে পোৱা চৰকাৰ, স্থানীয় চৰকাৰ। ইয়াত মানে বহুত ধৰক ৰাজনৈতিক ব্যক্তিও
এতিয়া চিম্বলবিহীনভাৱে ইয়াত অৱতীৰ্ণ হ'ব। আচল পঞ্চায়ত কোনখন? AP মেম্বাৰ যদি জিকি আহে, যিবিলাক ব্লকৰ অধীনৰ যিবিলাক পঞ্চায়ত আছে তাৰ ভিতৰত এখন আঞ্চলিক পঞ্চায়ত গঠন কৰিব। কিন্তু যিখন পঞ্চায়ত হ'ব, পঞ্চায়তখনত তাত যথেষ্ট কাম থাকিব, গাঁও পঞ্চায়তত যথেষ্ট কাম থাকিব। গতিকে এই পঞ্চায়তবিলাকত মই ভাবোঁ যে বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তি আহিব, তাত অগপৰো থাকিব, তাত বিজেপিও থাকিব। সেই পঞ্চায়তবিলাকে আচলতে মই ভাবোঁ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে জানেই যে জিলা পৰিষদবিলাকৰ যোৱা সময়ছোৱাৰ ফাংচন বা আঞ্চলিক পঞ্চায়তৰ ফাংচন, এইখিনি কথা মই ক'বলৈ নাযাওঁ। কিন্তু গাঁও পঞ্চায়তবিলাক মই ভাবোঁ যে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে গাঁও পঞ্চায়ত। আৰু গাঁও পঞ্চায়তবোৰ যাতে মহাত্মা গান্ধীৰ যি সপোন আছিল, তেনে এখন গ্ৰাম্য স্বৰাজৰ কথা, আৰু সেই গাঁও পঞ্চায়তৰ দ্বাৰাহে সম্ভৱ হ'ব। গতিকে য'ত দৃষ্টি দিব লাগে ওপৰলৈ দৃষ্টি দিলেতো নহ'ব, যে গ্ৰাম পঞ্চায়তবিলাকত আমাৰ দৃষ্টি আছে। বহাগ মাত্ৰ এটা ঋতু নহয়, অসমীয়া জাতীয় জীৱনৰ এটা আয়ুসৰেখা। গতিকে আহিব মানে বহাগ বিহু, ৰঙালী বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা হিচাপে আমি সকলোৱে গণ্য কৰিছোঁ। আৰু জাতীয় জীৱনৰ এটা ডাঙৰ উৎসৱ, যাৰ বাবে আমি সকলো অসমবাসীলৈ আমাৰ হিয়া ভৰা গৌৰৱ যাচিছোঁ, বিহুৰ সেৱা যাচিছোঁ, আৰু তেখেতসকলৰ পৰাও আমি আশীষ বিচাৰিছোঁ আহিব লগা দিনত আমি যাতে এজন নিৰ্ভীক সেৱক হিচাপে কাম কৰি যাবলৈ আমাক তেখেতসকলে আশীষ দিয়ে। আজি সভাপতি ডাঙৰীয়াই সকলোখিনি কথা কৈ গৈছে, মই গতিকে বাকীখিনি যাব বিচৰা নাই। অহা বৰ্ষটোক আমি মাতৃভাষা বৰ্ষ হিচাপে লৈছোঁ। সকলোৰে মুখৰ যি মাতষাৰ, সেই ষাৰ যাতে সকলো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ মাতৃভাষাটো যাতে অধিক প্ৰচাৰ আৰু প্ৰসাৰ হয়, সেইটো আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিকাশৰ কথা ভাবিছোঁ। মাতৃভাষাৰ জৰিয়তে আহিব লগা দিনত আমি এই বৰ্ষটো এনেধৰণে আগুৱাই লৈ যাবলৈ চিন্তা কৰিছোঁ। সকলোৰে পুনৰবাৰ মোৰ গৌৰৱ যাচি, সেৱা যাচি আপোনালোকৰ সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ। এইকাৰণেই যোৱা দিনবিলাকত আপোনালোকে এটা উচিত পথত আগুৱাই আমাক লৈ যাবলৈ দিক নিৰ্ণায়ক হিচাপে থিয় দিছে, তাৰ কাৰণে আপোনালোকক